ইলিমিলিৰ হৈছে এইটো সঁচা আৰু সত্য। মোৰ ককাইদেউ ধেৰিতি মোক ককাৰ দিনত ভোটাৰ কাম কৰা নাছিল মানে ল'ৰাসকলৰ কাৰণে। কিন্তু ককায়ে মৃত্যু হোৱাৰ পিছত তেখেতৰ ল'ৰা দুটা আছে। ডাঙৰটো আছে বুদ্ধ টিমুক আৰু দ্বিতীয়টো আছে বুদ্ধেশ্বৰ টিমুক। এই ল'ৰা দুটাক পতা ভগাবৰ কাৰণে নিজৰ নামত লগাবৰ কাৰণে ধেৰিতিমুকৰ মোৰ ভায়েক হয়। সেইকাৰণে মই সাক্ষী হিচাপত দিছোঁ যে এই মাটিডোখৰ ওপৰত এই ল'ৰা দুটাৰ নামত পতা কৰিব পাৰে বুলিহে মই সাক্ষী দিছোঁ। 2 বছৰ অতিক্ৰম কৰাৰ পিছত মই আকৌ দেখি পালোঁ যে এই ধেৰিতিমুকৰ নামৰ ঠাইত মই যে সাক্ষীৰেৰে চহী দিয়াৰ ওপৰত ধেৰিতিমুকৰ মাটিৰ দাগৰ পৰা 3 বিঘা 11 নং লাংথেৰ MSc শ্ৰী ৰামসিং টিমুঙৰ পুত্ৰ চুনবাং টিমুঙক বিক্ৰী কৰা হ'ল বুলি লিখাটো মোৰ অবাক হৈ আৰু এই লিখি দিয়াটো চুনবাং টিমুঙে বঁটা পালে বুলি জানি আজি মই এই চালপুৰ অফিচত আহিব লগা হৈছে। আৰু এই কথাটো মই বিক্ৰী কৰাৰ কাৰণে চহী কৰা নাই, সাক্ষী দিয়াৰ কাৰণেহে চহী আছে। এই কথাটো সঁচা। আপুনি কি কাৰণে সাক্ষী দিছিলে বস্তুটো মাটিটো? সাক্ষী দিয়াটো এই ল'ৰা দুটা যে পতা কৰিব, ককাই দিনত যিটো পতা আছিলে ধেৰিতিমুক নামৰ পৰা যে ল'ৰা দুটা পতা ভাগ কৰি ল'ব, মাটি যে ভাগ কৰি ল'ব, সেই ঠাইত মোৰ ফালৰ পৰা আপত্তি নাই। এই দুটা ল'ৰা নিজৰ নামত পতাৰ ভাগ কৰিব পাৰে বুলিহে মই সাক্ষী দিছোঁ। আপুনি এইটো কি কাৰণে এনেকৈ হ'ব পাইছে? মণ্ডলবিলাকে কিবা কৰিছে, খেলি মেলি কৰিছে নে কোনে কৰিছে বস্তুটো? এই তেতিয়া চিঠা বহীৰ ওপৰত এইটো লিখা নাছিল। পিছতে দেখি পালোঁ মণ্ডলসকলে ধনসিং তেৰাং আৰু এটা আছে লংসিং দে, তেওঁলোকৰ দুজনৰ মাজত এই চিঠা বহীত লিখাৰ কাৰণে নামজাৰি পাছ কৰা হ'ল। চিঠা বহীত চহী আছে লংসিং দে, কিন্তু মই যে চহী কৰিছোঁ কামৰা টিমুক, এইটোৰ ওপৰত লিখিছে ধনসিং তেৰাঙে। ধনসিং তেৰাং লিখাৰ পিছত চিঠা বহি দিয়ে লংসিং বে। লংসিং বেয়ে চহী কৰি নামজাৰি পাছ কৰি চুনবাং টিমুক পদা পাবলৈ দিয়ে। ঠিক আছে হ'ব। মোৰ আৰু মোৰ সহকৰ্মী লংসিং বে আমাৰ দুজনৰ ওপৰত যিটো এলিগেশ্যন কামবুঢ়া টিমুং তেখেতে আমাৰ ওপৰত এলিগেশ্যন যিটো আনিছিলে, কথাটো এনেকুৱা, তেখেতে কৈছিলে যে হেৰি আমাৰ অফিচৰ যিটো চিঠা বহী তেখেতে চহীটো দিছে, কিন্তু চহী দিয়া সময়ত চিঠাখনত একো লিখা নাছিলে বুলি কৈছিলে। কিন্তু এইটো সম্পূৰ্ণ মিছা, কাৰণ এজন জনা বুজা মানুহ কিবা এটা কাগজত, বেংক কাগজত কোনো চহী নিদিয়ে। সেইটো আমাৰ ওপৰত এলিগেশ্যনটো মিছাকৈ তেখেতে কৈছে। তথাপিও এতিয়া পটাদাৰে এক্সপায়াৰ্ড হৈ গ'ল, পটাদাৰৰ ল'ৰা দুটা আছে বুলি কৈছে। গতিকে আপত্তি যদি কিবা আছে এপ্লিকেশ্যন এখন আকৌ দি দিলেই হ'ল। আমি আইনী প্ৰক্ৰিয়াৰ মতে আমাৰ যিটো ৰুল আছে ৰুল মতে আমি তেখেতেও যাতে হেৰি ন্যায় যাতে পায়, সেইটো আমি আমাৰ ফালৰ পৰা যিখিনি কৰণীয় কামবিলাক আমি কৰিম। গতিকে অলপ বেয়া লাগিছে। আমিওতো ইমান বছৰ এতিয়া চাকৰি কৰি আছোঁ, তেনেকুৱা ধৰণৰ এপ্লিকেশ্যনটো কোনোদিন মোৰ ওপৰত অহা নাছিলে। কিন্তু এইবাৰ যে তেনেকৈ দুৰ্ভাগ্যবশতভাৱে হৈ গৈছে, মোৰ নিশ্চয় বেয়া লাগিছে। গতিকে যিজন পটাদাৰটো এক্সপায়াৰ্ড হৈ গৈছে, পটাদাৰৰ ল'ৰাবিলাকে তেওঁলোকৰ নামত পোৱাৰ বাবে আমি আমাৰ যিটো নিয়ম আছে সেইটো আমি কৰি যাম।